দেবেন দাইটিয়ে ভালে কৰিছে হওক দিয়ক আপোনাৰো এটা চিন্তা দূৰ হ'ল কিন্তু মই চকলেটৰ বটলটো কি কৰিম ৰাস্তাত দলিয়াই দিব নহ'লে আপোনাৰ ফেক্টৰীতে ভগাই দিব কথা শেষ তুমি কথাটো ইমান সহজভাৱে কেনেকৈ ল'ব পাৰা আজিকালি বেছিকৈ নাভাবোঁ মগজুৱে যিমানখিনি ভাবে সেয়াই যথেষ্ট ভবা কামটো হৃদয়ক কৰিবলৈ নিদিওঁ অযথা কষ্ট পোৱা যায় কিন্তু দেবেন্দাহঁতে যে মোৰ লগত যাবলৈ যথেষ্ট ইচ্ছা কৰিছিল সেয়া মই বুজি পাইছোঁ কিন্তু উপায় নাথাকিলে মই কি কৰিম যি নহওক তেওঁলোকক বেলেগ কৰিবলৈ নিবলৈ মই ড্ৰাইভাৰজনকে ক'ম দেউতা আৰু দেবেন দাইটিয়ে ড্ৰাইভাৰৰ লগত বৰ আমোদ কৰিবলৈ যাবলৈ মন কৰা নাই মন আছিল তেওঁলোকৰ আপোনাৰ মহৎ কামখিনি নিজৰ চকুৰে চোৱাৰ তালৈ গৈ শিশুসকলক অলপ সময়ৰ বাবে হ'লেও আনন্দ দিয়া টকা নাথাকিলেও মৰমবোৰ সেই চকলেটৰ বটলটোতেই ভৰাই দিছে বুজিছেনে তুমি আকৌ হৃদয়েৰে ভাবিলা উপায় নাই কেতিয়াবা অজানিতে হৈ যায় তেনেহ'লে মই এতিয়া কি কৰিম একো কৰিব নালাগে তেওঁলোকক তালৈ গৈ আনন্দখিনি যদি দিব নোৱাৰে ড্ৰাইভাৰৰ লগত বেলেগ ঠাইলৈ নি তেওঁলোকৰ চিন্তাবোৰক অপমানিত নকৰিব আমি আমাৰ ইমান দিনৰ ইনভেষ্টিগেশ্যন চলাই এটা সিদ্ধান্ততে উপনীত হ'লোঁ যিটো আপোনালোকৰ কাৰণে ভাল নহয় কি সিদ্ধান্ত পংকজ গুৱাহাটীত নাই কি কিন্তু এয়া কেনেকৈ সম্ভৱ আপোনালোকেতো সি ওলাই যাব পৰাকৈ কোনো সুৰুঙা ৰখা নাছিল আমি আমাৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিছিলোঁ কিন্তু পংকজে আপোনাৰ সুৰক্ষাৰ বেষ্টনী ফালি পলাই গ'ল এনেদৰে ওলাই যোৱাটো পংকজৰ বাবে সম্ভৱ নাছিল নিশ্চয় কোনোবা ডাঙৰ মানুহৰ হাত আছে যাৰ বাবে সি ওলাই যাব পাৰিলে এইটো মই জানো কিন্তু হেমন্তৰ এক্সিডেণ্টৰ ক্ষেত্ৰত আপোনাৰ সন্দেহ থকা বুলি কৈছিল যে ইনভেষ্টিগেশ্যন চলি আছে কিন্তু আপোনালোক বিশেষকৈ নিজৰা বৰুৱাক অলপ সাৱধানে থাকিবলৈ ক'ব কিয় পংকজৰ আঁৰৰ ব্যক্তিজনে আপোনালোকৰ অফিচত আৰু এজন পংকজৰ সৃষ্টি কৰিব পাৰে কি ঠিক ইতিমধ্যে কিজানি কৰিলেই কি জয়ন্ত তোক তেনেকৈ কৈছে অঁ দাদা জয়ন্ত দাদাই ভাবিছে আমি তেওঁৰ পৰা কিবা কথা লুকুৱাইছোঁ কিন্তু মইতো একো নাজানো বৌ কিবা কথা আছে নেকি বাৰু নাই বুলি নকওঁ আছে কিন্তু তোমালোকে জানিব লগা কথা নহয় তেনেহ'লে জয়ন্ত দাই মোক কিয় সুধিলে সি অলপ ডিষ্টাৰ্ব হৈ আছে বাৰু তই কি বুলি ক'লি কি বুলি ক'ম মই একো নাজানো বুলিয়ে ক'লোঁ কিন্তু জয়ন্ত দাই যে এইবোৰ কথা কৈছে নিজৰা মোক নোকোৱাই ভাল নহ'লে আকৌ জয়ন্ত দাই মোকহে গালি দিব ঠিকেই কৈছ বাৰু জয়ন্ত এতিয়া ক'ত আছে অচিন্ত দাৰ লগত ক'ৰবাত ওলাই গৈছে বৌ মই বজাৰলৈ যাওঁ কিবা আনিব লগা আছে নেকি নাই ঠিক আছে তাৰমানে এতিয়া কথাটো আৰু সৰু হৈ থকা নাই সিদিনা তুমি তোমাৰ ৰিপৰ্টটোৰ ক্ষেত্ৰত জয়ন্তক সন্দেহ কৰাৰ কাৰণে সি আকৌ নিজৰাক সন্দেহ কৰিবলৈ লৈছে নাজানো আৰু এই সন্দেহবোৰে কি ৰূপ লয় তই আহিলি ক'ত গৈছিলি অনাথ আশ্ৰমলৈ গৈছিলোঁ কাৰ লগত অকলে মনটো মানা নাছিলে সেইকাৰণে গৈছিলোঁ কিন্তু কিন্তু কি তাতো ভাল নালাগিল লাগিল বহুত ভাল লাগিল কণ কণ মইনাসকলৰ হাঁহি দেখি মন ভৰি গ'ল কিন্তু কথা এটাতহে মই আচৰিত হ'লোঁ কি কথা জয়ন্তৰ কথা সুধিছিলোঁ তাক তাতে কোনো চিনি নাপায় দেউতাকৰ পৰিচয়ো দিলোঁ কিন্তু নাপায় হেৰ' সেইটোনো কি ডাঙৰ কথা গুৱাহাটীত কিবা এখনহে অনাথ আশ্ৰম আছেনে ই জোঁৱাই বেলেগলৈ যায় চাগে ক'ৰবাত নহয় দাদী জয়ন্তই যিটো ঠিকনা দিছিল তালৈকে গৈছিলোঁ তেওঁলোকক সোধোতে ওচৰে পাজৰে কি বহুত দূৰলৈ অনাথ আশ্ৰম নাই বুলি ক'লে জোঁৱায়ে তোক অনাথ আশ্ৰমৰ ঠিকনা দিছিল চিধা তাৰে ঠিকনা দিয়া নাছিল ৰাণী বুলি কৈছিল
সেইকাৰণে ৰাণীলৈ গৈছিলোঁ। তোৰ শুনোতে কিবা খেলি মেলি হৈছিল চাগে। আশা কৰিম সেইটোৱে হওক। কিন্তু যদিহে মই শুদ্ধ শুনিছিলোঁ তেতিয়াহ'লে কথাটো